দেখিছেনে মই লিকুইড ফাৰ্টিলাইজাৰ বনাইছোঁ। এয়া আচলতে ছজিনাৰ পাত আৰু ঠাৰি, তলত পাতখিনি আছে, ওপৰত ঠাৰিখিনি দিছোঁ। মই ধুনীয়াকৈ কাটি, বহুত বেছি সৰুকৈ কাটা নাই, এনেকৈয়ে কাটি দিছোঁ। এইখিনি মই ধুনীয়াকৈ 2টা আৰু 3টা উতল অহালৈকে বইল কৰিম। ছজিনা জানেই আপোনালোকে যে সাধাৰণতে শৰীৰৰ কাৰণে, মানুহৰ দেহৰ কাৰণে কিমানেই ভাল। ইয়াত বহুত ধৰণৰ ভিটামিন আৰু মিনাৰেলছ থাকে। যেনেকৈ মানুহৰ শৰীৰৰ কাৰণে ভাল, তেনেকৈ গছৰ কাৰণেও খুবেই ভাল। গছবিলাক যেতিয়া ষ্ট্ৰেছত যায়, বেছি গৰম পৰে বা গৰমৰ পৰা ঠাণ্ডা হয়, ঠাণ্ডাৰ পৰা গৰম হয়, তেতিয়া আচলতে এই ষ্ট্ৰেছৰ পৰা বচাবলৈ ৰক্ষা কৰে। লগতে ইয়াত মানে গছৰ কাৰণে মানে সকলো ভিটামিন মিনাৰেলছে আছে। ইয়াত নাইট্ৰজেন, ফছফৰাছ, পটাছ থকাৰ উপৰিও গাখীৰতকৈ বেছি পৰিমাণে কেলছিয়াম থাকে। তাৰপিছত আকৌ ধৰক গাজৰতকৈ বেছি পৰিমাণে ইয়াত মানে ভিটামিন এ থাকে, আইৰণ থাকে। লগতে গছত ফল ফুল আহিবলৈ সহায় কৰিবলৈ কাৰণে ইয়াত বহুত পৰিমাণে কিছুমান হৰম'নো আছে, যেনেকৈ জিবেলিক এচিড আছে, চাইট'কাইনিন, অক্সিন, এনেকুৱা ধৰণৰ কিছুমান হৰম'ন আছে, যি গছত ফল ফুল অহাত সহায় কৰে আৰু ফল বা ফুল সৰি নোযোৱাত ৰক্ষা কৰে। যেনেকৈ মোৰ এতিয়া এপল বেৰ গছখিনি এতিয়া ছেপ্টেম্বৰত ফুলিব, মই সেইকাৰণে ধামধুমকৈ বনাইছোঁ। এইখিনি মই স্প্ৰে' কৰিম। এনেকৈ আজি বইল কৰি পেলাই থৈ দিম। মই কাইলৈ এইখিনি ইয়াত থকা গোটেই ভিটামিন মিনাৰেলছখিনি মানে পানীলৈ গুচি আহিব। তেতিয়া মই এইখিনি কাইলৈ চেকি পেলাই মই গছত স্প্ৰে' কৰিম। ই সাধাৰণতে গছৰ ৰোগ প্ৰতিৰোধ ক্ষমতাওতো বঢ়ায় আৰু সৰু সুৰা কিছুমান ইনছেক্টৰ পৰাও ৰক্ষা কৰে গছজোপাক। অভাৰঅল ক'বলৈ গ'লে বহুতেই ভাল, বহুত শক্তিশালী লিকুইড ফাৰ্টিলাইজাৰ। ইয়াত আচলতে মানে যেতিয়া গছত মানে ফুল ফল ধৰিবলৈ আৰম্ভ কৰা 15 দিনমানৰ আগতে মানে 2বাৰ স্প্ৰে' কৰিলে যথেষ্ট ভাল। আৰু লগতে মানে যেতিয়া গছ মানে ফুলৰ পৰা ফললৈ কনভাৰ্ট হৈ মটৰটো সমান হ'ব, তেতিয়া এবাৰ স্প্ৰে' কৰিব লাগে। আৰু যেতিয়া অলপ ডাঙৰ হ'ব, তেতিয়া এবাৰ স্প্ৰে' কৰিব লাগে। বিশেষকৈ আম, নেমু এইবিলাকত যথেষ্ট পৰিমাণে ভাল, শাক পাচলিৰ কাৰণেও যথেষ্ট ভাল। আৰু মানে ইয়াত বহুত পৰিমাণে ভিটামিন মিনাৰেলছ থাকে কাৰণে গছজোপা মানে ঠন ধৰি উঠাত সহায় কৰে। সেয়ে মানে সপ্তাহত এবাৰ 2বাৰ এবাৰকৈ স্প্ৰে' কৰিব লাগে। তেতিয়া মানে গছজোপা বহুত ভাল হয়। ৰোগ প্ৰতিৰোধ ক্ষমতাটো বঢ়াৰ লগে লগে তাত পোক পৰুৱাই আক্ৰমণ কৰিব নোৱাৰে গছজোপাক। বইলখিনি মই এনেকৈ চাকি ল'লোঁ আৰু ইয়াতে এতিয়া মই 1 লিটাৰত 5 লিটাৰ পানী মিলাই পেলাই স্প্ৰে' কৰিম। মই এয়া স্প্ৰে' কৰি দিছোঁ। এজোপা এবেকাডো গছ। এনেকৈ অকণমান চেষ্টা কৰিলে আচলতে অৰ্গেনিক গাৰ্ডেন এখন ধুনীয়াকৈ কৰিব পাৰি। বাগানৰ মানে কিটচেনৰ পৰা যিখিনি ওলোৱা ৱেষ্ট, সেইখিনি মই বাগানলৈ আনো আৰু বাগানৰ পৰা মানে ফল চব্জি হৈ মোৰ কিটচেনলৈ উভতি যায়। এনেকৈয়ে ৰোটেশ্যন চলি থাকে। আচলতে মই যিখিনি জানো, যিখিনি ব্যৱহাৰ কৰি সুফল পাইছোঁ, সেইখিনিকে আচলতে আপোনালোকৰ ওচৰত দাঙি ধৰিবলৈ সদায় চেষ্টা কৰোঁ। ইমানেই আৰু আজিলৈ আহোঁ, বাই।